এই ভয়াবহ দৃশ্যটোলৈ এবাৰ মন কৰক। এই দৃশ্য হ'ল মাৰ্ঘেৰিটাৰ। কেৱল নামনিতে নহয়, সন্দেহজনক আৰু অবৈধ নাগৰিকৰ টঙি জুপুৰিৰে ভৰি পৰিছে মাৰ্ঘেৰিটাৰ বহু অঞ্চল। মাৰ্ঘেৰিটা, মোলাং, তিৰাপ, কলিয়ৰী, ঝৰ্ণা বস্তি আদি কেইবাটাও স্থানত সন্দেহজনক লোকেৰে দীৰ্ঘদিন ধৰি ভৰি পৰিছে। এক প্ৰকাৰ বাংলাদেশী মিয়াই পিয়াপি দি ফুৰিছে লিডু মাৰ্ঘেৰিটাত। আনহাতে মাৰ্ঘেৰিটাত বাংলাদেশী মূলৰ লোকে বিভিন্ন স্থানত জনবসতি বিস্তাৰ কৰাৰ ক্ষেত্ৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সভাপতি বিমল সিঙে কয় যে মাৰ্ঘেৰিটাত শীঘ্ৰেই উচ্ছেদ অভিযান আৰম্ভ হ'ব লাগে বুলি মন্তব্য দিয়ে। এই সকল সন্দেহজনক লোকে এতিয়া নিগাচিকৈ থাকিব লৈছে লিডুৰ বিভিন্ন অঞ্চলত। মিয়া জনসংখ্যা এনেদৰে বৃদ্ধি পাই থাকিলে এদিন মিয়া ইছলামিক ৰাষ্ট্ৰ দাবী কৰিব। সেয়ে এমাহৰ ভিতৰত মাৰ্ঘেৰিটাত চৰকাৰে উচ্ছেদ চলাওক, অন্যথা আমি নিজে আগবাঢ়ি যাম, এই মন্তব্য আছিল বিমল সিঙৰ। মাত্ৰ আহিছিলোঁ তাত, আমি কেইখনমান ঘৰত গৈছিলোঁ। তেতিয়া আমি সোধ-পোছ কৰিছোঁ আমাৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু আমাৰ স্থানীয় মোলাং ৰাইজে। তেতিয়া তেওঁলোকে কৈছে তেওঁলোকৰ ইয়াত একো নথি পত্ৰ নাই, তেওঁলোকে বেলেগ জেগাৰ অৰুণাচলৰ পৰা আহি ইয়াত বসবাস কৰি আছে। গতিকে আমি কৈছোঁ এক মাহৰ আমাৰ স্থানীয় মোলাংবাসী ৰাইজ হৈ আৰু যুৱ ছাত্ৰ পৰিষদৰ হৈ আমি এক মাহৰ সময়সীমা বান্ধি দিছোঁ তেখেতসকলক, আৰু অতি শীঘ্ৰে ইয়াৰ পৰা এই এক মাহৰ ভিতৰত তেখেতসকলে এই জেগাখন এৰি দিবলৈ আমি আহ্বান কৰিছোঁ। তেখেতসকলে গম পাইছে, তেখেতসকলে শুনিছে, বাতৰি কাগজ নিউজত পাই আহিছে। তেখেতসকলে কৈছে আমি গম পাইছোঁ, আমি যাম, এতিয়া খেতি বাতি আছে, আকৌ আহিব পাৰিম নে নাই বুলি তেখেতসকলে কৈছে। এইটো চৰকাৰে কি ধৰণে কি ব্যৱস্থা ল'ব এইটোতো আমি ক'ব নোৱাৰোঁ। সেইকাৰণে আমি ক'লোঁ এতিয়া ব্যৱস্থা চৰকাৰে ল'ব, কেনেকুৱা ব্যৱস্থা লয় এইটো ক'ব নোৱাৰোঁ। আৰু আমাৰ মোলাং গাঁৱত যথেষ্ট সংখ্যক ইয়াত বাংলাদেশীমূলক বৰ্তমান আমি মানুহ সন্দেহযুক্ত নাগৰিক আছে বুলি গম পাইছোঁ। গতিকে অতি শীঘ্ৰে চৰকাৰে এই ব্যৱস্থাখন সিহঁতক ইয়াৰ পৰা খেদিওৱাৰ ব্যৱস্থাখন গ্ৰহণ কৰিব লাগে। ধন্যবাদ। এটা কথা ক'ব লাগিব, মাৰ্ঘেৰিটা সমষ্টিৰ বিভিন্ন প্ৰান্তত আচলতে যিবিলাক সন্দেহযুক্ত নাগৰিক আচলতে সংবাদ মাধ্যমত বা বিভিন্ন সময়ত আমি দেখিবলৈ পাই আহিছোঁ, যি ধৰণে থিতাপি লৈছে এই অবৈধ নাগৰিকসকলক, আচলতে এই সন্দেহযুক্ত নাগৰিকসকলক আচলতে ইয়াৰ পৰা কিন্তু খেদি পঠিওৱাৰ এটা ব্যৱস্থা কৰিব লাগিব অতি শীঘ্ৰে। কাৰণ আমি দেখিবলৈ পাইছোঁ বিভিন্ন সময়ত বিভিন্ন অসামাজিক কাৰ্যকলাপ যিসকল সন্দেহযুক্ত লোক আছে এই লোকসকলৰ দ্বাৰা সংগঠিত হৈ আহিছে। বিভিন্ন সময়ত সংবাদ মাধ্যমৰ শিৰোনাম আচলতে দখল কৰিবলৈ সক্ষম হৈছে এইসকল সন্দেহযুক্ত নাগৰিকসকলৰ যি কৰ্মকাণ্ড আচলতে। গতিকে এটা কথা স্পষ্টভাৱে ক'ব লাগিব যে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আচলতে আমাৰ দীৰ্ঘদিনৰ যি দাবী যে অসমৰ পৰা আচলতে যিবিলাক সন্দেহযুক্ত নাগৰিক আছে এই নাগৰিকসকলক চিনাক্তকৰণ কৰি সিহঁতক বিতাড়নৰ যি ব্যৱস্থা আচলতে চৰকাৰে কৰিব লাগে। ইতিমধ্যে চৰকাৰে অসমৰ বিভিন্ন প্ৰান্তত যি উচ্ছেদ অভিযান কৰিছে, তাৰ সমান্তৰালকৈ কিন্তু আমি ভাবোঁ মাৰ্ঘেৰিটাত অতি শীঘ্ৰে এই উচ্ছেদ অভিযান হ'ব লাগে। কাৰণ এই উচ্ছেদ অভিযানৰ দ্বাৰাহে আমাৰ যি বিদেশী যি নাগৰিক আচলতে বাংলাদেশী নাগৰিক, এই নাগৰিকসকলক আমি বিতাড়নৰ যি ব্যৱস্থা এই ব্যৱস্থা হ'ব। ইয়াৰ লগতে এটা কথা আমি ক'ব লাগিব, অকল এই এনেদৰে বিতাড়ন কৰিলৈ যে এই সমস্যাটোৰ সমাধান হ'ব সেইটো আচলতে কথা নহয়। এই সমস্যাৰ আচলতে সমাধান কৰিবলৈ হ'লে অসমৰ যি ভূমি আছে এই ভূমি আচলতে খিলঞ্জীয়া লোকসকলৰ বাবে যদি সংৰক্ষিত আচলতে কৰিব লাগে, তেতিয়া কিন্তু অসমত আচলতে যুৱ ছাত্ৰ পৰিষদৰ যি জন্মলগ্নৰ যি দাবী আছে, অসমত ILPG ইনাৰ লাইন পাৰ্মিট, এই ইনাৰ লাইনৰ আচলতে পাৰ্মিটৰ ব্যৱস্থা কৰিব লাগে। এই ক্ষেত্ৰত আমাৰ যুৱ ছাত্ৰ পৰিষদে বিভিন্ন সময়ত বিভিন্ন কাৰ্যসূচী লৈছে, কিন্তু চৰকাৰে এই বিষয়বস্তুটো কিন্তু দৃষ্টিগোচৰ নকৰাটো অতি ৰহস্যজনক বিষয়। গতিকে আমি দাবী জনাইছোঁ
এই মাৰ্ঘেৰিটাৰ যি বিভিন্ন প্ৰান্তত থকা আচলতে এই যে সন্দেহযুক্ত নাগৰিক আছে এই নাগৰিকসকলক অতি শীঘ্ৰে কিন্তু ইয়াৰ পৰা বিতৰণৰ ব্যৱস্থা কৰিব লাগে।